আমি ল'ৰাকেইজনক ইতিমধ্যে ধনঞ্জয় তাইত ডেড বডি আহি পাইছে। ডেড বডি আহি পাই পিনি আপোনাৰ এইখিনি গোটেই পৰিৱেশ আপোনালোকে চাইছে চাগে। আমি মানি ল'ব পৰা নাই যিটো ল'ৰা কোনো বেমাৰ নোহোৱাকৈ বাংগালুৰুত মৰিবলগীয়া হৈছে, এইখিনি আমি কিন্তু মানি ল'ব পৰা নাই। পুনৰবাৰ অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ এইখিনি ডেড বডিৰ কাৰণে, আৰু যিকেইজন ল'ৰাই মৰিছিলে তেওঁলোকৰ উত্তৰ তথ্য বিচাৰি আৰু পুনৰ কেছখিনি কিবা কৰি পিনি আমাক জনালে ভাল হ'ব, কাৰণ আমি মানি ল'ব পৰা নাই। কাৰণ গেছ লিক হোৱাৰ পাছতো 2জন মানুহ মৰিব পাৰোঁ, কিন্তু 2জন মানুহে ভাত পানী বনাই আছিলে। গেছ লিক হোৱাৰ পাছত আপোনাৰ যোনটো ল'ৰাই 2জন ভাত বনাইছিলে, গেছ লিক হোৱাৰ পাছতো ব্ৰাছেই হ'ব লাগিছিলে, কিন্তু কেনেকৈ 4জন মানুহ মৰিব লাগে? এইখিনি আমি সম্পূৰ্ণ এইটো বিশ্বাস কৰিব পৰা নাই, আৰু গতিকে অসম চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ এই কেছটো লৈ তদন্ত কৰিব লাগে, আৰু লাগিলে আমি উচ্চ ন্যায়ালয়ত আমি যাম, আৰু উচ্চ ন্যায়ালয়ত আমি এইখিনি কেছ পুনৰবাৰ আমি তদন্ত কৰিবলৈ আমি আহ্বান জনাম। যোৱা 30 তাৰিখে আমাৰ খবৰ অনুযায়ী সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ আমি খবৰ পাইছোঁ, কিন্তু কালি আমি তাতে থকা আমাৰ TMPK লগতে বেংগালুৰু মিচিং ছ'চাইটি তেওঁলোকৰ পৰা জনামতে তাতে যিখিনি ৰিপৰ্ট আহিছে, কোনো ধৰণৰ তেতিয়া তাত আপোনাৰ গেছ ব্লাষ্ট বা তেনেকৈ গেছৰ প্ৰব্লেম নাই, প্ৰথম কথা। আৰু তাত যিখিনি ৰিপৰ্ট আহিছে আমাক জনোৱা মতে তাত কি হৈছে, কেমিকেল ৰিয়েকশ্যন বুলি কৈছে। বৰ্তমান সম্পূৰ্ণ তথ্য এতিয়ালৈকে আমাৰ হাতত পোৱাগৈ নাই, আৰু 10-15 দিনমান লাগিব। তাৰপাছত তেওঁলোকে বেংগালুৰু চৰকাৰে আমাক অসম চৰকাৰৰ যোগেদি আমাক দিবগৈ বুলি আমাক জনাইছে। আপোনালোকে এনে কি বুলি সন্দেহ কৰে? আমি এতিয়া চাওক, আমি সন্দেহ কৰা পৰিয়ালবৰ্গ হৈ আমি বিভিন্ন ধৰণৰ আমি সন্দেহ কৰিব পাৰোঁ, কিন্তু আমি সঁচা তথ্য যদি জানিবলৈ হ'লে তাত তথ্যখিনি আমি নোপোৱালৈকে আমি ক'ব এতিয়া নোৱাৰোঁ। নিশ্চয় আহি পাইছে। কিন্তু এতিয়া আমাৰ মিচিং সমাজ যেনেকৈ আমাৰ ৰীতি নীতি থাকে, সেইখিনি আমাৰ পৰম্পৰাগত লৈ আমি ইতিমধ্যে লৈ গৈছে।